এই গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স 185 mm হয়। টেনশ্যন নল'ব, ইমান সহজে এইটো তলত লাগি নাযায়। বন্ধুসকল, আপোনালোকৰ মাজত আছে যি এক্সট্ৰাৰ। এই গাড়ীখনৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে 5,73,500 এক্স শ্ব'ৰুম, যিটো EX মডেল বুলি কয়। আৰু আপোনালোকৰ মাজত যিখন আছে এইখন হৈছে SX স্মাৰ্ট। এই গাড়ীখনৰ অন ৰোড প্ৰাইচ হৈছে অলমষ্ট 8.5 লাখ টকা। এই গাড়ীখনত বিভিন্ন ধৰণৰ আপোনালোকে অফাৰ পাব। গভৰ্ণমেণ্ট ডিছকাউণ্ট, ৰুৰেল ডিছকাউণ্ট, কেছ ডিছকাউণ্ট, স্ক্ৰেপেজ ডিছকাউণ্ট, এক্সচেঞ্জ ডিছকাউণ্ট। আপোনালোকে গাড়ীখন চাওক। এইখন হৈছে 1.2 কাপাৰ পেট্ৰল ইঞ্জিন, 4 চিলিণ্ডাৰৰ ইঞ্জিন হয়। কালাৰটো ইয়াৰে মানে ষ্টেৰী নাইট কালাৰ বুলি কয়। এইটো মানে একেবাৰে ব্লেকো নহয়, একেবাৰে ব্লুও নহয়, ষ্টেৰী নাইট কালাৰ। ছিগনেল লাইটটো ORVMতে আহি গৈছে। ৰুফ ৰেল পাব আপোনালোকে গাড়ীখনত, ছানৰুফো পাব গাড়ীখনত। মানুহৰ প্ৰিয় বস্তু যিটোৰ কাৰণে মানুহ একদম বলিয়া, ছানৰুফ। ৰিয়াৰ স্পইলাৰ আছে গাড়ীখনত, শ্বাৰ্ক ফিন এণ্টেনা পাব, ৰিয়াৰ ডিফগৰ পাব আপোনালোকে। বুট স্পেচটো আপোনালোকক এবাৰ দেখুৱাই দি আছোঁ। মেইন বস্তু এইটোৱে আচলতে, যিহেতু পাৰ্চেল ট্ৰে পাব, 391 লিটাৰৰ বুট স্পেচ। বহুত বস্তু লৈ যাব পাৰিব আপোনালোকে ইয়াত, ট্ৰলি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু লৈ যাব পাৰিব। স্পেয়াৰ টায়াৰ এটা তলত আছে, 1 ইঞ্চি সৰু জেকো আছে লগত, যিটো সকলো গাড়ীতে থাকে বাৰু। পাৰ্কিং চেঞ্চৰ আপোনালোকে ইয়াতে দুটা পাব। ভিতৰলৈ গৈ এবাৰ দেখুৱাই দিওঁ। পুছ বাটন পাব, ইঞ্জিন ষ্টাৰ্ট ষ্টপ বাটন, ইলেক্ট্ৰিকেলি এডজাষ্টেবল এণ্ড ফ'ল্ডেবল ORVM। বাটন টিপিলে এইটো ওলোৱা সোমোৱা হৈ যাব। গোটেই 4 পাৱাৰ উইণ্ডো, টাচস্ক্ৰীন ডিছপ্লে আৰু বেক কেমেৰাটো নাই। এইটো আপোনালোকে লগাই ল'ব পাৰিব। মোটামুটি 12-13 হাজাৰত কোম্পানী ফিটেড আপোনালোকে লগাই ল'ব পাৰিব। 6 এয়াৰবেগ ষ্টেণ্ডাৰ্ড পাব আপোনালোকে এইখন গাড়ীত। এইটো অলপ কাগজ পাতি ৰাখিবৰ কাৰণে জেগা অলপ আছে। গ্লভ বক্স, এইটো IRVM আছে, মেনুৱেল IRVM। অট'মেটিক AC পাব আপোনালোকে ইয়াত। ৱায়াৰলেছ চাৰ্জিঙৰ সুবিধা এইটো মডেলত নাই। 5 স্পীড মেনুৱেল গিয়াৰ হয়। আৰ্মৰেষ্ট নাই এইখনত। পিছপিনে কি আছে এবাৰ আপোনালোকক দেখুৱাই দি আছোঁ। পাৱাৰ উইণ্ডোৰ বাটন আছে, স্পীকাৰ আছে, গান চান শুনিব পাৰিব আৰামছে। এটা বস্তু মোৰ ভাল লাগে হুণ্ডাইৰ, ৰিয়াৰ AC ভেণ্টটো এওঁলোকে যেনেকৈ নহওক দিবই। যিমান বেষ্ট মডেল হওক, ৰিয়াৰ AC ভেণ্টটো এওঁলোকে দিব। মানে পিছৰ মানুহো যে মানুহ হয়, অকল যে আগৰ মানুহে মানুহ হয় সেইটো নহয়। মানে পিছৰ মানুহকো তেওঁলোকে ইম্পৰ্টেঞ্চটো মানে দিয়ে। ইয়াতো পাৱাৰ উইণ্ডো, 1 লিটাৰ বটল হোল্ডাৰ, স্পীকাৰো পাব আপোনালোকে ইয়াত। এই দুটা হেডৰেষ্ট আপোনালোকে এডজাষ্টেবল পাব। চকাক লৈ বহুত কনফিউজন। চকাটো ইয়াৰে যিটো মানে টায়াৰ, এইটো 15 ইঞ্চৰ হয়। এইটো ষ্টাইল হুইল হয়, এলয় নহয়। এলয় আপোনালোকে লগাই ল'ব পাৰিব। আৰু ইয়াৰে আপাৰ ভেৰিয়েণ্টত অলৰেডি এলয় আহিয়ে যায়। পিছপিনৰ পৰা গাড়ীখন বহুতখিনি ওখ আছে, আপোনালোকে চাব পাৰে। পিছপিনৰ পৰা ভালেখিনি ওখ। 185 mm গ্ৰাউণ্ড ক্লিয়াৰেন্স। ইমান সহজে এইটো তলত লাগি যাব নোৱাৰে। অসম্ভৱ নহয়, কিন্তু ইমান সম্ভৱো নহয় এইটো বস্তু। এই গাড়ীখনৰ বিভিন্নটা কালাৰ আহে, হোৱাইট, ৰেড, ৰেঞ্জাৰ খাকি। এইটো ষ্টেৰী নাইট হয়। এইটো ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ হয় বা ডিজিটেল MID বুলি ক'ব পাৰে আপোনালোকে। ইয়াতে গোটেইখিনি ডিটেইলছ আপোনালোকে পাব। মাইলেজ আপোনালোকে 19.5 পাব। কোম্পানী ক্লেইম কৰি আছে 19